নমস্কাৰ আপুনি চাই আছে দুপৰৰ শিৰোনাম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু দুপৰৰ শিৰোনামত এই মুহূৰ্তত জনাও ৰিয়াদ চক্ৰৱৰ্তীৰ খবৰ এনচিবিৰ কাৰ্যালয়ত উপস্থিত হৈছে ৰিয়াদ চক্ৰৱৰ্তী নিজা বাহনেৰে এনচিবিৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়াদ চক্ৰৱৰ্তী আৰু আজি পুৱাই এনচিবিৰ দলে ৰিয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰিয়াক এনচিবিৰ দলে জাৰি কৰিছিল সমন আজি ৰিয়া সৌবিক আৰু সেমুৱেলক একেলগে কৰিব সোধা পোছা ৰিয়া চক্ৰৱৰ্তী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট ড্ৰাগছ সৰবৰাহত অভিযুক্ত মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী এনচিবিয়ে বহু বিস্ফোৰক তথ্য ইতিমধ্যে লাভ কৰিছে ৰিয়াৰ বিৰুদ্ধে নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰোৱে ড্ৰাগছ সৰবৰাহত চলোৱা অভিযানত ন তথ্য পোহৰলৈ আহিছে বলিউডৰ 14 গৰাকী নামী দামী তাৰকাৰ নামো ইতিমধ্যে এনচিবিৰ হাতত আছে আমি দৃশ্য দেখুৱাইছো বাসগৃহৰ পৰা নিজা বাহনেৰে এনচিবিৰ কাৰ্যালয়লৈ যায় ৰিয়া চক্ৰৱৰ্তী ইতিমধ্যে সৌবিক চক্ৰৱৰ্তীৰ জেৰা কালত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে एनसीबी सिमिलरली आई थिंक जो हमने टाइम मांगा दैट इज अ जेन्युइन टाइम व्हिच वी नीड हमें जितना टाइम चाहिए ही कि हम अनकवर कर पाएंगे व्हाट इज द रियलिटी एनसीबी के सूत्रों से न्यूज़ 18 को इस वक्त ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌবিক চক্ৰৱৰ্তীৰ জেৰাত বহু তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে সৌবিক চক্ৰৱৰ্তীয়ে স্পষ্টকৈ উল্লেখ কৰিছে ৰিয়াৰ নিৰ্দেশত ড্ৰাগছৰ সৰবৰাহ কৰিছিল সৌবিক চক্ৰৱৰ্তীয়ে ৰিয়াৰ নিৰ্দেশ মৰ্মে সেমুৱেল মিৰাণ্ডাক ড্ৰাগছ আনিবলৈ কৈছিল আৰু সেই অনুসৰি এই বেহা আৰম্ভ হৈছিল তিনিৰে মাজত এনেকে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে इट विल नॉट बी इन आई विल नॉट बी इन अ पोजीशन टू आंसर दैट बट हां इसमें अगर लिंक्स हैं अगर इसमें हमने आगे प्रूव कर रहे हैं हम कर रहे हैं और इसी बेसिस पे हमने कोर्ट से डेफिनेटली कस्टोडियल इंटेरोगेशन की एप्लीकेशन लगाई थी और कोर्ट ने फैक्ट्स देखते हुए डिसीजन लिया और हमें कस्टोडियल सबूत এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিয়ে বিৰাজ কৰে जिसकी जद में कोई भी बड़ा नाम कभी भी आ सकता है नारकोटिक्स कंट्रोल ब्यूरो भी ड्रग्स के खेल में शामिल बड़ी मछलियों की तलाश कर रहा है जिसमें इस खेल में शामिल कई बड़े नाम सामने आएंगे दरअसल আৰু বহু নামী দামী তাৰকাৰ নাম সন্মুখলৈ আহিব এই সম্ভাৱনা এই মুহূৰ্তত সন্মুখত কিয়নো নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰোৰ হাতত বলিউডৰ প্ৰায় 14 গৰাকী নামী দামী তাৰকাৰ তালিকা ইতিমধ্যে হাতত আছে আৰু সেই অনুসৰি তদন্ত প্ৰক্ৰিয়া এই মুহূৰ্তত নতুন মোৰ লাভ কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে 8 জনকৈ সৰবৰাহকাৰীক এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছে আমি দেখুৱাইছিলো কেনেদৰে এই কাণ্ডৰ সূত্ৰপাত ঘটিছিল কেনেদৰে পোহৰলৈ আহিছিল এই সমগ্ৰ ঘটনা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যৰ সৈতে কেনেদৰে ড্ৰাগছৰ কানেকশ্যন সংপৃক্ত হৈ আছে সকলো তন্নতনকৈ বৰ্তমান চালি জাৰি চোৱা হৈছে সিবিআই তদন্ত অব্যাহত আছে কালিৰ দিনটোত আমি দেখুৱাইছিলো সুশান্ত সিং ৰাজপুতৰ বাসগৃহত সিবিআই দল উপস্থিত হৈ পুনৰ সিন ৰিক্ৰিয়েশ্যন কৰিছিল আৰু তাৰ সমান্তৰালকৈ মাৰাথন অভিযান অব্যাহত আছে নাৰ্কোটিক্স কন্ট্ৰোল ব্যুৰোৰ ড্ৰাগছৰ বিৰুদ্ধে আৰু বিশেষকৈ আজি পুৱাৰ ভাগত পুনৰ জোহৰ টাৰা এপাৰ্টমেণ্টত উপস্থিত হৈ এনচিবিৰ এটা দল অৱশ্যে ৰিয়া চক্ৰৱৰ্তীয়ে নিজ বাহনেৰেহে এনচিবিৰ কাৰ্যালয়লৈ ৰাওনা হয় আৰু কেতবোৰ হোৱাটছআপ চেট হিষ্ট্ৰী ইতিমধ্যে এনচিবিৰ হাতত আহি পৰিছে আৰু সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে কেনেদৰে ড্ৰাগছৰ সৰবৰাহৰ কাম হাতত লৈছিল ৰিয়া চক্ৰৱৰ্তীৰ নিৰ্দেশ মৰ্মে ভাতৃ সৌবিক চক্ৰৱৰ্তীয়ে কেনেদৰে ড্ৰাগছৰ বেহাত নামিছিল কেনেদৰে সেমুৱেল মিৰাণ্ডাক ড্ৰাগছ আনিবলৈ কোৱা হৈছিল কিমান পৰিমাণৰ ড্ৰাগছ লাগিব সকলো কথা হোৱাটছআপ চেট হিষ্ট্ৰীত তন্নতনকৈ স্পষ্ট ৰূপত এই তথ্য লাভ কৰিছে এনচিবিয়ে इतना ही नहीं या টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত হোৱাটছআপ চেট হিষ্ট্ৰী ড্ৰাগছৰ বেহাত কেনেদৰে ৰিয়া চক্ৰৱৰ্তী জড়িত হৈ আছে আৰু এই চেট হিষ্ট্ৰীৰ পৰা সকলো কথা তন্নতনকৈ ওলাই পৰিছে কাৰ মাজত আছিল এই চেট সকলো কথা বৰ্তমান পৰীক্ষা কৰি আছে এনচিবিয়ে কঠোৰৰ পৰা কঠোৰ প্ৰশ্নবানৰ সন্মুখীন হ'ব ৰিয়া চক্ৰৱৰ্তী আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়া চক্ৰৱৰ্তী
within the family, but they will be following today's proceedings very keenly, hoping that their daughter returns back home, hoping that she's not arrested. The Chakrabartis are at home currently. Let's remember that Indrajit Chakrabarti's name had also come up in the course of these investigations. In one of those WhatsApp chats, Shoaib Chakrabarti had texted somebody saying, I'm out of stuff, dad wants some. Now, who's the dad in question is under investigation. Is it another person who's also called dad? Is it referring to his own dad? That is something that the investigating agencies are trying to find out, and the CBI has already asked Indrajit Chakrabarti about his involvement with drugs. So a very tough time for the Chakrabarti family, but no, they have not reacted to the summons issued to Riya, or Riya going to the NCB today. They haven't really reacted to that. The Chakrabartis for the large part have been very silent throughout. They haven't been interacting much with the media. तो सीबीआई की इंक्वायरी जो हो रही है उसमें मुंबई पुलिस का पूरा सहयोग है, पूरा कोऑपरेशन मुंबई पुलिस का उनके जांच में है। उनके that we saw of Riya Chakrabarti's chats, and which is when Riya Chakrabarti came forward and spoke to some channels, including ours, right before the day she was going to be questioned by the CBI. The Chakrabartis definitely. এনেদৰে বৰ্তমান জোৰদাৰ গতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ হৈছে এয়াই যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়া চক্ৰৱৰ্তী। এটাৰ পিছত আনটো বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰিয়া চক্ৰৱৰ্তী। কেইবাটাও বিতৰ্কৰ আৱৰ্তত ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যক কেন্দ্ৰ কৰি 14 জুনত সুশান্ত সিং ৰাজপুতৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, কিন্তু 8 জুনত সুশান্ত সিং ৰাজপুতৰ সংগ ত্যাগ কৰিছিল। ইয়াৰ পূৰ্বেও মহেশ ভাটৰ সৈতে হোৱাটছএপ চেট হিষ্ট্ৰী সন্মুখলৈ আহিছিল আৰু তাকে লৈ কিছু বিতৰ্কৰ সূত্ৰপাত হৈছিল, কিন্তু শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহৰ দৰে অপৰাধত লিপ্ত হৈ আছিল ৰিয়া চক্ৰৱৰ্তী। আৰু এই কথা এই মুহূৰ্তত জল পটপটকৈ ওলাই পৰিছে আৰু সকলো তথ্য প্ৰমাণ ইতিমধ্যে সংগ্ৰহ কৰিছে নাৰ্কোটিক্স কণ্ট্ৰল ব্যুৰোৰ দলে। বৰ্তমান এনচিবিৰ মুখ্য কাৰ্যালয়ত সোধা পোছা চলাই থকা হৈছে ৰিয়া চক্ৰৱৰ্তীক। বহু বিস্ফোৰক তথ্য পুনৰ সন্মুখলৈ অহাৰ সম্ভাৱনা আছে। প্ৰতি মুহূৰ্তই সলনি হৈছে দৃশ্যপট সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ। कई बार ड्रग्स खरीदता था। इतना ही नहीं, रिया से पूछताछ करने के लिए एनसीबी ने पूरा प्लान तैयार कर लिया है। यानी इससे साफ है कि सुशांत की मौत मिस्ट्री में ड्रग्स एंगल में रिया चक्रवर्ती अब फंसती नजर आ रही हैं। एनसीबी के पास এনচিবিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সেই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছো। এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি বিৰাজ কৰে। रोमा नेटवर्क 18 केइबागराकिও সাংবাদিক আছে আৰু প্ৰতি মুহূৰ্তৰ আপডেট আপোনাক দিবলৈ আমি চেষ্টা কৰি যাম। সময় হৈছে এটি সমু বাণিজ্যিক বিৰতিৰ। আমি আপোনাক জনাই আহিছো ৰিয়া চক্ৰৱৰ্তীক যিকোনো মুহূৰ্ততে আজি গ্ৰেপ্তাৰ কৰিব পাৰে, কিয়নো এনচিবিৰ কাৰ্যালয়ত বৰ্তমান মাৰাথন জেৰা চলাই থকা হৈছে ৰিয়া চক্ৰৱৰ্তীক। ড্ৰাগছৰ সৰবৰাহত ওতঃপ্ৰোতভাৱে জড়িত আছে ৰিয়া চক্ৰৱৰ্তী। এই তথ্য প্ৰমাণ ইতিমধ্যে এনচিবিৰ হাতত। इसको प्रोड्यूस किया गया है, उसमें हमने आज एप्लीकेशन लगाई कि वो 4 तारीख से उनके कस्टडी में था, तो वायलेशन 57 और 167 का वायलेशन हुआ है। वो अर्जी दिया, वो अर्जी पे भी नोटिस इशू होके एनसीबी का रिप्लाई कॉल किया है और उसको पुलिस कस्टडी दी है 9 तारीख तक के। बताएंगे कि इलीगल कस्टडी की एप्लीकेशन की किस मतलब वो 4 तारीख को 10 बजे से उनके पास था। अकॉर्डिंगली 24 घंटे में उसको प्रोड्यूस करना था। उसके घर वालों को मालूम नहीं था। एक ईमेल हमने चीफ जस्टिस होम मिनिस्टर को भेजा था कि उसकी कोई वेयर अबाउट्स मालूम नहीं है, कोई एप्लीकेशन दिया नहीं है। उनका ऐसा कहना है कि उन्होंने इंक्वायरी के लिए रखा था और कल ही उसको अरेस्ट किया। हमारा कहना है कि वो 24 घंटे से ज्यादा उनकी कस्टडी में था, तो हमने वो अर्जी फाइल कर दी है कोर्ट ने उसके ऊपर एनसीबी का कॉल किया रिप्लाई। सर पोजेशन के लिए दिया है, किस चीज को चार्ज कर रहे हैं? दीपेश को कंजम्पशन? दीपेश के लिए खाली कंजम ये कर रहा है कि वो सुशांत सिंह का एम्प्लॉय था और वो वहाँ पे कमांड्स उनके फॉलो करते कि जाता था कुछ लाने ले जाने
किससे मिलता था उसको कन्फ्रंट आज रिया चौधरी से करने वाले, ये बोल के उन्होंने कस्टडी मांगी। दीपेश ने ऐसा कुछ कोर्ट में अभी तक ऐसा कुछ भी रिवील नहीं, वो इन्वेस्टिगेशन का पार्ट है। स्पेसिफिक सेक्शंस लगे हैं दीपेश के अगेंस्ट? जो सब नॉर्मल सीआर पे लगे वो सारी सेक्शन है, ऐसा कोई स्पेसिफिक उसको नहीं है, पर 29 एनसीबी का उन्होंने नार्कोटिक्स एक्ट का लगाया है एज अ कॉन्स्पिरेटर, उसको भी चार्ज किया। डिफेंस क्या है इस मामले में? मेरा मेन डिफेंस ये है कि मैं तो एक एम्प्लॉय हूँ, मेरा किसी से कोई लेना देना है, आई एम अंडर कमांड, तो मेरे को उससे कोई लेना देना ही नहीं है कि क्या हो रहा है। ये खाली एक चीज से मेरे को कंफर्म करे कि मैं भी जाता था, अब मैं कभी गया नहीं गया उसका कोई इन्वेस्टिगेशन में रिपोर्ट नहीं है आज के रिमांड में। फिलहाल उन्होंने ऐसा बोला हमको फर्दर प्रिलिमिनरी स्टेज है इन्वेस्टिगेशन को, हमको फर्दर इन्वेस्टिगेशन करना। 29 नहीं, मेरे को ऐसा लगता है 29 पे मैं इंक्लूड हुआ कि मेरे पास से तो कोई कॉन्ट्रावेंट मिला नहीं है। ठीक है, कब तक हुआ है रिमांड? 9 तारीख तक हुआ है रिमांड। राजेंद्र राठौड़। আৰু এনেদৰে বৰ্তমান দীপেশ সাৱন্ত সন্দৰ্ভতো কেতবোৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে। আমি জনাই আহিছোঁ ড্ৰাগছ সৰবৰাহৰ অপৰাধত দীপেশ সাৱন্তক গ্ৰেপ্তাৰ কৰা হৈছিল। দীপেশ সাৱন্ত সুশান্তৰ ঘৰত বন্ধ কৰা ল'ৰা হিচাপে কাম কৰিছিল। গতিকে দীপেশ সাৱন্তৰ সৈতে ৰিয়া চক্ৰৱৰ্তী, সৌভিক চক্ৰৱৰ্তীৰ কি ধৰণৰ সম্পৰ্ক ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত সকলো বিষয় বৰ্তমান তন্নতন্নকৈ পৰীক্ষা কৰি আছে, সোধা পোছা অব্যাহত ৰাখিছে এনচিবিৰ দলে। দীপেশৰ বিৰুদ্ধে সমন জাৰি কৰা হৈছিল। বৃহস্পতিবাৰে নিশাই এনচিবিৰ কাৰ্যালয়লৈ অনা হয় দীপেশক। उनकी देखभाल तक की जिम्मा जो है वो दीपेश सावंत के ऊपर थी। घर के अंदर कौन लोग आते थे, कौन लोग जाते थे, किस तरह की पार्टियां होती थी, किस तरह का खाने का सामान आता था, ये तमाम जानकारी दीपेश सावंत को होती थी। तो जाहिर तौर पर जो सवाल खड़े होते थे कि रिया चक्रवर्ती जो है वो सुशांत को ड्रग्स देती हैं चाय कॉफी या जूस में मिला के, वो तमाम चीज़ों को लेके जो दीपेश है उसने कई अहम जानकारियां जो हैं वो एनसीबी से साझा की और इसीलिए दीपेश सावंत को गिरफ्तार किया, आमने सामने बिठा के क्रॉस एग्जामिनेशन कराया जाए। और जैसा कि एनसीबी सूत्रों ने थोड़ी देर पहले बताया था कि रिया की गिरफ्तारी क्रॉस एग्जामिनेशन पर ही तय होगी, लोगों के बयान के आधार पर ही तय होगी। আৰু দীপেশ সাৱন্তক লৈ বৰ্তমান অধিক তৎপৰতাৰে বৰ্তমান জেৰা চলাই থকা হৈছে, কিয়নো দীপেশ সাৱন্তৰ পৰা কেতবোৰ গুৰুত্বপূৰ্ণ বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে এনচিবিৰ দলে। আৰু এই তথ্যসমূহৰ ভিত্তিৰ ওপৰতে ভিত্তি কৰি ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আৰু বিভিন্নজনক পৃথকে পৃথকে জেৰা চলোৱা হ'ব আৰু সমান্তৰালকৈ মুখামুখিকৈ একেলগেও জেৰা চলোৱা হ'ব আৰু সকলো তথ্যৰ ওপৰত ভিত্তি কৰিয়েই ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে বুলি এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। क्योंकि वो रिया सिंह राजपूत दोनों के बहुत करीब थे। चूंकि रिया चक्रवर्ती और सुशांत सिंह राजपूत लिव इन रिलेशनशिप पे इतने दिनों से रह रहे थे, पिछले 1.5 साल से, उनका कहना है, रिया खुद ये बात कह चुकी हैं, और ये सारा मैनेजमेंट दीपेश ही देखते थे और इसलिए दोनों को इक्वली वो जानते थे। तो सुशांत सिंह राजपूत की मौत के समय, उससे पहले और उसके बाद जो भी घटनाक्रम है वो जरूर दीपेश बताएंगे। और दीपेश के पास व्हाट्सएप चैट के जरिए रिया का क्या रोल रहा है पूरे ड्रग्स कनेक्शन में, वो भी उनको सामने बैठाकर कन्फ्रंट कराया जाएगा। सबसे जो महत्वपूर्ण और बड़ी बात यह है कि दीपेश ही वो शख्स हैं जो रिया चक्रवर्ती के बारे में और उनसे रिश्ता किस तरह सुशांत सिंह राजपूत का था आखिरी के दिनों में, उसके बारे में भी रोशनी डाल सकते हैं। और क्या सुशांत सिंह राजपूत को भी किसी तरह से ड्रग्स बिना उनकी जानकारी के उनके किसी पेय पदार्थ में मिलाकर दिया जाता था, इन सब बातों पर रोशनी दीपेश भी डाल सकते हैं। तो रिया चक्रवर्ती के सामने जब पूछताछ हो रही है, न सिर्फ उनका भाई सौविक है जिसने स्वीकार कर लिया है कि रिया खुद ड्रग्स कंज्यूम करती थी, बल्कि बासित परिहार भी है, जैद भी और कहजान भी। इन सारे लोगों के साथ जब क्रॉस एग्जामिनेशन होता है तब बहुत सारी चीजें स्पष्ट होती हैं और इसीलिए रिया चक्रवर्ती को आज यहाँ पर बुलाया गया। আৰু দীপেশ সাৱন্তৰ পৰাই আন কেতবোৰ অকথিত কাহিনী সন্মুখলৈ আহিব বুলি এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে, কিয়নো ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ মাজত সম্পৰ্কৰ ফাট কেনেদৰে মেলিল সেই সন্দৰ্ভতো কেতবোৰ নতুন एम्प्लॉय हूँ, मेरा किसी से कोई लेना देना है, आई एम अंडर कमांड, तो मेरे को उससे कोई लेना देना ही नहीं है कि क्या हो रहा है। ये खाली एक चीज से मेरे को कंफर्म करे कि मैं भी जाता था, अब मैं कभी गया नहीं गया उसका कोई इन्वेस्टिगेशन में रिपोर्ट नहीं है आज के रिमांड में।
फिलहाल उन्होंने ऐसा बोला हमको फर्दर प्रिलिमिनरी स्टेज है इन्वेस्टिगेशन को, हमको फर्दर इन्वेस्टिगेशन करना। नहीं, मेरे को ऐसा लगता है 29 पे मैं इंप्लीमेंट हुआ कि मेरे पास तो कोई कॉन्ट्राबैंड मिला नहीं है। ठीक है, कब तक हुआ है रिमांड? 9 तारीख तक हुआ है रिमांड। राजेंद्र राठौड़ सौविक के या कैजान के वही ग्राउंड्स हैं रिया चक्रवर्ती गिरफ्तारी के लिए। बस इतना तय करना है नारकोटिक्स कंट्रोल ब्यूरो को कि आज की पूछताछ खत्म होने के बाद उनको क्या और भी पूछताछ करनी है। अगर और ज्यादा पूछताछ करनी है तो आज उनको जाने देंगे, कल फिर बुलाएंगे समन करके। और अगर आज की पूछताछ में उनको सारे सबूत मिल जाते हैं, सारी बातें साफ हो जाती हैं, स्पष्ट हो जाती हैं, और अगर वो बातचीत में या पूछताछ में सहयोग नहीं करती हैं, जब कोई अभियुक्त बातचीत में सहयोग नहीं करता जिसके ऊपर संदेह हो, शक हो, तो इनके पास एक चारा ये होता है कि उनको गिरफ्तार कर सकते हैं। लेकिन मुझे ऐसा लगता है कि ড্ৰাগ সৰবৰাহৰ মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীক যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পৰা যাব, তাকে লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে। কেনেদৰে গ্ৰেপ্তাৰ হ'ব ৰিয়া চক্ৰৱৰ্তী, কিয়নো সকলো তথ্য প্ৰমাণ বৰ্তমান সংগ্ৰহ কৰি আছে, জেৰা চলাই থকা হৈছে। এফালে যদি চৌবিক চক্ৰৱৰ্তী, চেমুৱেল মিৰাণ্ডাৰ জেৰা আৰু তাৰ সমান্তৰালকৈ জেৰা চলি আছে দীপেশ সাৱন্তৰ ওপৰত, আৰু আনহাতে ৰিয়া চক্ৰৱৰ্তীক আজি জেৰা কৰা হ'ব। আৰু সকলোৰে ভাষ্যসমূহ সংগ্ৰহ কৰাৰ পিছতেই ৰিয়া চক্ৰৱৰ্তী এই সৰবৰাহত কেনেদৰে জড়িত তাৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৰিয়া চক্ৰৱৰ্তীক। আৰু তাৰ লগে লগে এই মুহূৰ্তত কোৱা হৈছে যে দীপেশ সাৱন্তৰ জেৰা কৰাৰ লগে লগে আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব, কিয়নো 8 জুনত সুশান্ত সিং ৰাজপুতৰ সংগ ত্যাগ কৰি মহেশ ভট্টলৈ হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰিছিল যে আপুনি মোৰ চকু মুকলি কৰি দিলে, এনে কিছু মন্তব্য কৰিছিল হোৱাটছএপত। আৰু সেই বাৰ্তালাপো ইতিমধ্যে সন্মুখলৈ আহিছে, ভাইৰেল হৈছে। আৰু তাৰ পিছতেই ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্ত সিং ৰাজপুতৰ সম্পৰ্কৰ ফাট কেনেদৰে মেলিল, এই সন্দৰ্ভতো দীপেশ সাৱন্তৰ পৰা কিছু তথ্য লাভ কৰিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে। জেৰা চলাই থকা হৈছে দীপেশ সাৱন্তক, আৰু একেলগে জেৰা চলোৱা হ'ব, আনহাতে পৃথক পৃথকৈও আটাইৰে জেৰা চলোৱা হ'ব। এই সন্দৰ্ভত আমি আগবঢ়াই যাম আপডেট। আগবঢ়াইছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ। ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ডক্টৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত পলাতক দম্পতীক নিশাই ডিব্ৰুগড়লৈ অনা হয় সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক। বৰ্তমান থানাত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে দম্পতীৰ। বন কৰা শিশুৰ গাত গৰম পানী ঢালি নিৰ্যাতন চলাইছিল স্বামী স্ত্ৰীয়ে। ইয়াৰ পূৰ্বে দেউৰী দম্পতীৰ পুত্ৰ আৰু কন্যাকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতী। ইতিমধ্যে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ মিতালী কোঁৱৰক অপসাৰণৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, আৰু তাৰ সমান্তৰালকৈ দোষীয়ে যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে, জামিন লাভ কৰিব নোৱাৰে, তাৰ প্ৰতিবাদত কেইবাটাও দল সংগঠনে সাব্যস্ত কৰে আজিৰ দিনটোতো প্ৰতিবাদ। আৰক্ষীক কঠোৰ হ'বলৈ দাবী জনায় দল সংগঠনসমূহে। যোৱাকালি নিউজৰ মষ্ট প্ৰবেবলি 18ত আমি এনেকৈ দেখা পালোঁ যে মিতালী কোঁৱৰক নগাঁৱত যেতিয়া ধৰা দিছিলে তেতিয়া তেওঁৰ লগত আৰু এজনী ছোৱালী আছিলে। এইগৰাকী ছোৱালী সেইগৰাকী ছোৱালীয়ে হয় তেওঁৰ ঘৰত আমি পোৱা, আৰু আমি সন্দেহ কৰা যে সেই ছোৱালীজনী মানে শিশু শ্ৰমিক হয় বুলি, আৰু তেখেতলোকে আমাক সঠিক প্ৰমাণ দিব পৰা নাই। তো সেই আশা কৰিছোঁ যে পুলিচে সেই ছোৱালীজনীক আমাৰ CWCত অতি সোনকালে প্ৰডিউচ কৰিব, প্লাছ ছোৱালীজনীৰ বাৰ্থ চাৰ্টিফিকেট আমাক দেখাব, যাতে আমি গম পাওঁ যে ছোৱালীজনী মানে শিশু নহয় বুলি। আৰু মোৰ বিং আ লয়াৰ মোৰ ইমানখিনি বিলিভ আছে যে ফ্ৰম টুডে অনৱাৰ্ডছ আপোনালোকৰ মানে জুডিচিয়াৰী ছিষ্টেমত মোৰ ইমানখিনি বিলিভ আছে যে এতিয়াৰ পৰা আমি মানে এটা সঠিক বিচাৰ পাম বুলি মোৰ সেইখিনি। এতিয়া প্ৰশাসন আৰু আইনৰ ওচৰত তেওঁলোকৰ আশাবাদী যাতে সঠিক এটা বিচাৰ লাভ কৰে, কিয়নো 2015 বৰ্ষতো এনে শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল, আৰু সেই ঘটনাৰ আকৌ এবাৰ পুনৰাবৃত্তি ঘটিছে। এইবাৰ খোদ এগৰাকী অধ্যক্ষাৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে। শিশুৰ অধিকাৰ আইনক ভৰিৰে মোহাৰিছে মানৱ সম্পদ গঢ়া এটা প্ৰতিষ্ঠানৰ অধ্যক্ষাৰ দায়িত্ব থকা এগৰাকী শিক্ষিত মহিলাই, আৰু তাকে লৈ এই মুহূৰ্তত সৰব হৈ পৰিছে ডিব্ৰুগড়ৰ সকলো দল সংগঠন। আজিও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে, আৰু আৰক্ষীয়ে যাতে কঠোৰতকৈ কঠোৰ চাৰ্জশ্বিট অতি শীঘ্ৰেই দাখিল কৰে তাকে লৈ এই মুহূৰ্তত দাবী জনাইছে দল সংগঠনসমূহে।
গৰম পানী ঢালি অমানসিক অকথ্য নিৰ্যাতন চলোৱা হৈছিল এটি 10 বছৰীয়া শিশুৰ ওপৰত আনকি হত্যাৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় ডক্টৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰৰ বিৰুদ্ধে এটা কিবা ইনোভা গাড়ি AS 06V3839 আহি আছে তো আমি এটা সারপ্রাইজ নাকা কৰি রোহা টোল গেটত ডিব্ৰুগড় ইনসিডেন্ট যে হৈছিল তাৰ আসামি আমি ধৰিছিলো নাম ডক্টৰ সিদ্ধি প্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰ আছে তাকে আইডেন্টিফিকেশন হৈছে আমি এতিয়া ডিব্ৰুগড় পুলিচক হেণ্ড ওভাৰ কৰি দিম এই গুৱাহাটীৰ পৰা আহিছিল एक सोर्स की वजह से हमें कल इन्फॉर्मेशन मिली कि ये जो एक्यूज कपल है ये गुवाहाटी से होके अपर असम की तरफ जा रहे हैं और हमें एग्जैक्टली पिन पॉइंट इन्फॉर्मेशन और गाड़ी की भी इन्फॉर्मेशन थी जो हमने नौगांव पुलिस के साथ शेयर की। पीछे से हमारी टीम उनको पीछा भी कर रही थी और उसी टाइम में नौगांव पुलिस ने काफ़ी अच्छी तरीके से हमें कोऑपरेट करके इनको पकड़ने में मदद की। अभी तक टोटल हमने 4 लोगों को अरेस्ट किया है। 3 तारीख को हमने डॉक्टर उपासना देवरी और इंजीनियर प्रियांशु देवरी ये दोनों जो लड़का और लड़की है एक्यूज कपल के उनको भी अरेस्ट किया था 3 तारीख को ही और उनको फॉरवर्ड कर दिया था 4 तारीख को। इसके बारे में पूछताछ चल रही है और इंट्रोगेशन प्रॉपरली हो रहा है। अलग अलग वर्जन्स होते हैं तो इसको हम क्रॉस चेक करके उसमें हमने जो विक्टिम है विक्टिम का भी हमने स्टेटमेंट लिया हुआ है तो वो स्टेटमेंट और बाकी सब स्टेटमेंट्स के अनुसार और जो सर्कमस्टेंशियल एविडेंसेस है उसके बेस पे हम इन्वेस्टिगेशन कर रहे हैं। जहां जहां उन्होंने रात में रुके थे वो हमने डिटेल्स ले लिए हैं। जिन जिन लोगों के उन्होंने मदद ली थी वो भी हमने उनसे ट्रेस आउट कर रहे हैं। तो जो जिसने उनको पता रहते हुए भी मदद की है उनको भी हम इस केस में जरूर 100% हम उनको ले आएंगे। उसमें कोई দুপৰীয়া শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।